প্ৰতিবন্ধকতা নেওচি কঠোৰ পৰিশ্ৰম কৰিলে যে সফলতা নিশ্চিত তাকেই প্ৰমাণ কৰিলে ইব্ৰাহিমে। ৰিয়াজ আলী আৰু চাহেৰা খাতুনৰ পুত্ৰ ইব্ৰাহিম আলীয়ে এই কঠিন পৰীক্ষা নিটত 526 নম্বৰ লাভ কৰিছে। আজি ঘোষিত হোৱা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষাত ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত তাৰাংগাপুৰ প্ৰথম খণ্ড গাঁৱৰ এজন মেধাৱী ছাত্ৰই লাভ কৰিছে এক বিশেষ সফলতা। গাঁওখনৰ নিবাসী ৰিয়াজ আলী আৰু চাহেৰা খাতুনৰ পুত্ৰ ইব্ৰাহিম আলীয়ে এই কঠিন পৰীক্ষাত 526 নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইব্ৰাহিম আলীৰ এই সফলতাত এতিয়া আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ চাপৰ অঞ্চলত। অত্যন্ত কঠিন পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলতেই তেওঁ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি পৰিয়ালৰ লগতে স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।